31 নম্বৰ পৰিষদীয় সমষ্টিৰ খৈৰাবাৰীত ৰাষ্ট্ৰীয় দল বিজেপিত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ সমাগত বিটিআৰৰ পৰিষদীয় নিৰ্বাচনী গৰম বতাহে বিটিআৰ অঞ্চলত উগুল থুগুল পৰিৱেশৰ সৃষ্টি কৰিছে সমষ্টিয়ে প্ৰাৰ্থিত্বৰ টনা জোৰা একাধিক প্ৰাৰ্থীয়ে চলাই আছে নিৰ্বাচনী কুচকাৱাজ বিজেপি দলৰ সম্ভাৱ্য প্ৰাৰ্থীসকলো পিছ পৰি থকা নাই খৈৰাবাৰী সমষ্টিটোত বিজেপি দলৰ প্ৰায় 8 গৰাকী প্ৰাৰ্থীয়ে দিনে নিশাই কাম কৰি আছে প্ৰাৰ্থিত্ব পোৱাৰ আশাত সমষ্টিটোত বিশেষ চৰ্চাত আছে দলটোৰ এছটি মৰ্চাৰ সভাপতি নাৰায়ণ বড়োৰ নাম সমষ্টিবাসীৰ মুখে মুখে নাৰায়ণ বড়োৰ প্ৰাৰ্থিত্বৰ আলোচনা সমষ্টিটোত বিজেপি এছটি মৰ্চাৰ সভাপতি নাৰায়ণ বড়োক টিকট প্ৰক্ষেপ কৰিলেহে পুনৰ বিজেপিৰ দখললৈ যাব এই মন্তব্য স্থানীয় ৰাইজ তথা সমষ্টিবাসীৰ হয় আপোনাৰ নামটো কি ছিল নমস্কাৰ মোৰ নাম শ্ৰী বলৰাম দাস খৈৰাবাৰী মণ্ডলৰ এছচি মৰ্চাৰ সভাপতি এই দলৰ হৈ কাম কৰি আছোঁ বৰ্তমান আমি 31 নং খৈৰাবাৰী সমষ্টি ভোট বিজেপিৰ পক্ষে যাম বুলি মানে ৰাইজে আমাক প্ৰতিশ্ৰুতি দিছে আৰু কথা দি আছে সেই ক্ষেত্ৰত সেইটো সত্য কথা কাৰণ তেওঁ আমি বেয়া বুলি কোৱা নাই কিন্তু কথাটো হ'ল এনেধৰণৰ যিটো উন্নয়ন হ'ব লগা আছিল আমাৰ গাঁৱে চুকে কোণে আমাৰ ভিতৰীয়া অঞ্চলবিলাকত সেই হিচাপে তেওঁ উন্নয়ন কৰিব পৰা নাই সেয়ে আমি নতুন মুখ হিচাপে আমি নতুন ব্যক্তি বিচাৰোঁ আমাৰ সমষ্টিত সেয়ে যোনে নহওক আমাৰ বিচৰাটো আমাৰ অধিকাৰ বা আমি বিচাৰোঁ নতুন মুখ বিচাৰোঁ নাৰায়ণ বড়ো উচ্চ শিক্ষিত লোক তেওঁ আৰু যুৱ নেতা আৰু আমি একেলগে আমি কাম কৰি আছোঁ আৰু তেওঁৰ নামটো চৰ্চাত আছে আমিও চুকে কোণে শুনো নাৰায়ণ বড়ো যদি আহে আমি নিশ্চিতভাৱে সমষ্টিটো উদ্ধাৰ কৰিবৰ কাৰণে আমি সক্ষম হ'ম এই মানে চব ৰাইজে সেই কথাটোকে কৈ আছে আমাৰ এছচিয়ে হওক আমাৰ জেনেৰেল মানুহে হওক প্ৰায় অবড়োৱে হওক অবড়োখিনিয়ে আমাৰ সম্পূৰ্ণ চাপোৰ্ট আছে আপোনালোকে যদি যায় চুকে কোণে যদি সোমাই যায় আপোনালোকে নিশ্চয় এই কথাটোৱে গম পাব সেয়ে কিন্তু এই উন্নয়ন লাগিব আমাক সেইটোৱে ৰাইজে মানে সেইটো কথাকে কৈ আছে হয় আমি হাইকমাণ্ডক এটাই অনুৰোধ কৰোঁ যাতে নতুন মুখ আমি পাওঁ এই তাৰ কামনাৰে তেওঁলোকক আমি কাটৰ নিবেদন আমি জনাইছোঁ আমাৰ ফালৰ পৰা মৰ্চাৰ তৰফৰ পৰা হয় নাৰায়ণ বড়োক যাতে আমাৰ টিকেটটো তেওঁলোকে প্ৰদান কৰে তাৰ অনুৰোধ কৰোঁ আৰু আমি তেওঁৰ হৈ আমি সকলো কাম কৰি যাম আৰু নমস্কাৰ মোৰ নাম নিৰ্মালী ৰাভা আপোনালোকে হঠাতে আহিল কথাটো সুধিলে নিৰ্বাচনী কেন্দ্ৰিক মানে প্ৰাৰ্থীটো বহুতে মানে উঠিছে এতিয়া কথা হ'ল তাৰে ভিতৰত দলে ভাল কেণ্ডিডেট এজন দিলে ভাল হয় আমাৰ যিহেতু বিজেপি হিচাপে আসনখন সুৰক্ষিত হৈ থাকিলে খৈৰাবাৰী 31 নং খৈৰাবাৰীত আমি সুখী হ'ম আৰু যিসকল কেণ্ডিডেট মানে আহে যিজন কেণ্ডিডেটক দলে চিলেক্ট কৰে তেওঁ যাতে ৰাইজৰ উন্নয়নৰ হকে কাম কৰিবৰ কাৰণে ইচ্ছুক হয় আৰু নতুন মুখৰ হ'লে ভাল হয় সেই ক্ষেত্ৰত মই এইটোৱে ক'ম দলীয় কৰ্মী হিচাপে তেওঁ দলৰ কাম কাজ কৰি গৈ আছে জ্যেষ্ঠ কৰ্মী হিচাপে আমি ক'ম যিহেতু ওপৰ মহলৰ দলে চিন্তা চৰ্চাটো কৰিব আমাৰতো তাত হাত নাই গতিকে আমি এইটোৱে ক'ম যে যিজন কেণ্ডিডেট দিয়ে ভাল দিয়ক আৰু আমাৰ দলৰ কাৰ্যকৰ্তাই দিয়ক কিন্তু নতুন হ'লে আমি ভাল নাৰায়ণবড়ো হ'লেতো ভালেই হয় পূব প্ৰান্তত মানে এতিয়ালৈকে নাই তেওঁ হয়তো পূব প্ৰান্তৰ যিখিনি ৰাইজৰ সমস্যা সেইখিনি হয়তো তেওঁ নিৰাময় কৰিবৰ কাৰণে সক্ষম হ'ব নিশ্চয় হয় ৰাইজেও বিচাৰিছে বুলি গম পাওঁ সেইটো কাৰণে আমিও ভাবোঁ আৰু আশা কৰোঁ পালে ভাল হয় নামখলাৰ পৰা চিন্তু কলিতাৰ প্ৰতিবেদন গ্লোবেল এনি 24x7